হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকৰ আগলৈ এটা বৰ সুন্দৰ লেচন বৰ ৰজা ফুলেশ্বৰী আগবঢ়াইছোঁ। লেচনটোৰ পৰা নজনা কথা বহুতখিনি জানিব পাৰিবা। আৰু মাইকী মানুহ হিচাপে তেতিয়াৰ দিনতে যে ৰাজ্য শাসন কৰিবলৈ তেখেতে কেনেকুৱাকৈ শাসন কৰিছিল সেই কথাটো জানি তোমালোকে সঁচাকৈ আপ্লুত হ'বা। আমি এতিয়াও নাৰীক বা মাইকী মানুহক আমি যথেষ্ট তলত ৰাখিব খোজোঁ, নহয় জানো? আমাৰ সংসদতো যিমানখিনি মাইকী মানুহৰ থাকিব লাগে, কিমানখিনি পাৰ্চেণ্ট চিট থাকিব লাগে, সিমানখিনি নাই। তৎসত্বেও সেই তেতিয়াৰ দিনতে এগৰাকী নাৰীয়ে ৰাজশাসন চলাইছিলে, সেইটো বৰ ডাঙৰ কথা। আহোম ৰাজপাটত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা আছিল বৰ ৰজা ফুলেশ্বৰী। অতি সাধাৰণ অৱস্থাৰ পৰা নিজৰ বিচক্ষণতাৰ বলত তেওঁ আহোমৰ ৰাজসিংহাসন লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ ৰজা ফুলেশ্বৰী আছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী। স্বৰ্গদেউ শিৱসিংহ সৰু হৈ থাকোঁতেই তেওঁৰ মাতৃ ঢুকাইছিল। সেয়ে পৰ্বতীয়া কুঁৱৰীৰ এগৰাকী ধায়ে তেওঁক সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিল। শিৱসিংহ ৰজা হোৱাৰ পিছত সেয়েহে ধাই মাকৰ প্ৰতি কৃতজ্ঞ হৈ তেওঁক অনেক সা সুবিধা দিছিল আৰু ধাই মাকক ৰাজপ্ৰসাদলৈ লৈ আহিছিল। ধাই মাকৰ লগতে তামুলী লিগিৰি হৈ ফুল নামৰ এগৰাকী সৰু ছোৱালীও আহিছিল। পিছলৈ স্বৰ্গদেউ শিৱসিংহই ধাই মাকৰ মৃত্যুৰ পাছত সেই ফুল নামৰ ছোৱালীজনীক বিয়া পাতি কুঁৱৰী পাতিলে। পিছলৈ এই ফুল নামৰ কুঁৱৰীগৰাকীয়েই ফুলেশ্বৰী হয়গৈ। স্বৰ্গদেউ শিৱসিংহই পিতৃ ৰুদ্ৰসিংহৰ আজ্ঞা মানি পৰ্বতীয়া গোসাঁইৰ চৰণত শৰণ লৈছিল আৰু তেতিয়াৰ পৰাই আহোম ৰাজসভাত বৈষ্ণৱ ধৰ্মৰ সলনি শাক্ত ধৰ্মৰ প্ৰভাৱ পৰিছিল। বৈষ্ণৱ ধৰ্মত কি হৈছিলে? এক শৰণ ধৰ্ম। আমি এজনকে কৰোঁ, আমি পূজা পাতল নকৰে বৈষ্ণৱ ধৰ্মত। আৰু শাক্ত ধৰ্মত বলি বিধানৰ প্ৰথা প্ৰচলন আছিল। তেখেতে কাৰ ওচৰত লৈছিল? শিৱসিংহই পিতৃ ৰুদ্ৰসিংহৰ আজ্ঞা মানি পৰ্বতীয়া গোসাঁইৰ ওচৰত শৰণ লৈছিল আৰু পৰ্বতীয়া গোসাঁয়ে শাক্ত ধৰ্ম মানি চলিছিল। এবাৰ জ্যোতিষীয়ে শিৱসিংহৰ বিষয়ে মংগল চাই ক'লে যে অতি সোনকালে ৰজাৰ বেয়া দিন আহি আছে। সেয়ে ৰজাই সিংহাসন এৰি দি তেওঁৰ পত্নী ফুলেশ্বৰীক দিব লাগে, অন্যথা বিপদ অনিবাৰ্য। জ্যোতিষীৰ ভৱিষ্যৎবাণী মানি লৈ স্বৰ্গদেউ শিৱসিংহই ফুলেশ্বৰীক বৰ ৰজা পাতি সিংহাসনত বহুৱালে। দেখিছা, তেতিয়াৰ দিনতো জ্যোতিষীৰ প্ৰচলন আছিলে। বৰ ৰজা ফুলেশ্বৰী আছিল অতি সুচতুৰ। তেওঁক অসমৰ নাৰী শিক্ষাৰ বাটকটীয়া বুলি ক'ব পাৰি। বাটকটীয়া মানে পথ প্ৰদৰ্শক। তেওঁৱেই নাৰী শিক্ষাৰ ৰাস্তাটোক সুগ্ৰহী কৰিছিল বা নাৰী শিক্ষাৰ তেতিয়া আৰম্ভণি কৰিছিল। মধ্যযুগৰ যিখিনি সময়ত বিশ্বৰ উন্নত দেশসমূহত মহিলাই শিক্ষাৰ মুখ দেখা নাছিল, তেনে সময়তে ফুলেশ্বৰীয়ে ৰংপুৰত বৰ ৰজাৰ পঢ়াশালী স্থাপন কৰি শিক্ষাৰ বিস্তাৰ কৰিব খুজিছিল। এই পঢ়াশালীত সকলো লোকেই শিক্ষা গ্ৰহণ কৰিব পাৰিছিল। বৰ ৰজা ফুলেশ্বৰী এগৰাকী সাহিত্য অনুৰাগী নাৰীও আছিল। তেওঁৰ ইচ্ছাতেই কবি কবিৰাজ চক্ৰৱৰ্তীয়ে শকুন্তলা আৰু শংখচূড় নামৰ দুখন পুথি ৰচনা কৰিছিল। তেওঁ বিদ্বান লোকক যথেষ্ট সমাদৰ কৰিছিল। সুকুমাৰ বৰকাইত নামৰ ব্যক্তিজনে ৰচনা কৰা ষষ্ঠী বিদ্যানৰ্ব নামৰ গ্ৰন্থখন ফুলেশ্বৰীৰ ইচ্ছাতেই হৈছিল। হাতীৰ বিষয়ে ৰচনা কৰা এইখনেই আছিল প্ৰথম পুথি। কেতিয়াবা ক'ৰবাত যদি এই কিতাপখন পোৱা যায় তেতিয়া চাবাচোন কেনেকুৱা নহয় ন? আমি জানিব লাগে ন, পুৰণি আমাৰ এইবিলাক সম্পদ। ইমান পুৰণি দিনতে চোৱাচোন, আহোমৰ ৰাজত্ব কালত কিতাপ লিখিছিলে, কম ডাঙৰ কথা।
তাকো হাতীৰ ওপৰত। তাৰমানে হাতীয়ে আমাৰ জীৱনত কিমান ডাঙৰ প্ৰভাৱ পেলায় হয়নে? এতিয়া আমিতো হাতী গৈ 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 ক'ত দেখা পাম? অনন্ত আম্বানীৰ জুত। নহ'লেতো হাতীবোৰ আমাৰ এই ওচৰে পাঁজৰে হাতী পুহিব নোৱাৰে বুলি মানুহে চব হাতী বিকিয়ে দিছে আৰু হয়নে? এতিয়া চোৱা, স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰতো বৰৰজা ফুলেশ্বৰীয়ে যথেষ্ট গুৰুত্ব দিছিল। তেওঁ তেওঁৰ জন্মস্থান কালুগাঁৱত এটা দৌল সাজি তাৰ পাৰত পুখুৰী খন্দাইছিল। তদুপৰি স্বৰ্গদেউ শিৱসিংহৰ ধাইমাকৰ নামত শিৱসাগৰত ধাই আলি নামেৰে এটা পথো নিৰ্মাণ কৰাইছিল। 18 বছৰ কাল ৰাজ্য শাসন কৰাৰ পিছত 1931 চনত বৰৰজা ফুলেশ্বৰীৰ মৃত্যু হয়। এতিয়া চোৱা, মই আৰু স্বপ্না কাকতিক কৃতজ্ঞতা প্ৰদান কৰা হৈছে এই লিখনিটোৰ কাৰণে, এইখিনি সংগ্ৰহ কৰা হৈছে। এতিয়া চোৱা, মই এটা কথা কওঁ, মই এই গল্পটো কিয় দিছোঁ? মোৰ দেউতাৰ জন্মস্থান কালুগাঁৱত দেই। চাকৰি সূত্ৰে আমি বিভিন্ন জেগা ঘূৰি পকি আহিলোঁ। মই শিৱসাগৰতে জন্ম, কিন্তু মই আজিহে গম পালোঁ যে বৰৰজা ফুলেশ্বৰীৰ মানে এইটো কি কয়, তেওঁৰ জন্মস্থান আছিল কালুগাঁও। কালুগাঁৱত আমি দৌল দেখিছোঁ। কালুগাঁও কিহৰ ওচৰত জানা? জয়সাগৰৰ ওচৰত, জয়সাগৰ পুখুৰী পাৰতে বুলি ক'লেও বেয়া নহয়। আগতে আমাৰ দেউতাহঁতে কয় যে দেউতাহঁতৰ খেতি বাতি এই জয়সাগৰ পুখুৰী পাৰতে আছিলে। মানে কালুগাঁওখনত মোৰ দেউতাৰ জন্মস্থান। আমি গৈছোঁ, খেলিছোঁ। আমি অৱশ্যে নাথাকোঁ তাতে, কিন্তু দেউতাৰ চাকৰি সূত্ৰে আমি বিভিন্ন জেগাত ইফালে সিফালে যাব লগা হয়। আৰু কালুগাঁওখন মানে আমাৰ দেউতাৰ ঘৰ, যিহেতু আমাৰ ঘৰৰ নিচিনা লাগে। তাৰ নামঘৰত আমি গৈছোঁ, মানে নিজৰ ঘৰ আৰু। এতিয়া এই কথাটো মই আজি জানিলোঁ তাৰমানে দেই। মানে বৰৰজা ফুলেশ্বৰীৰ জন্মস্থান কালুগাঁও, ভাল লাগিলে জানি। তেখেত যে মানে ৰজা আছিলে এটা সময়ত, ভাল লাগিলে জানি। আৰু জানি ভাল লাগিলে কি, ধাইমাকৰ নামত শিৱসাগৰত যিটো ধাই আলি আছে, সেইটো যে শিৱসিংহৰ ধাইমাকৰ নামত বনাইছে। আমি কাৰ নামত বনাইছে, কি কথা এইবিলাক নাজানো। শিৱসাগৰত আলি আছে, ধুদৰ আলি, ধাই আলি, তেনেকুৱা। গতিকে সেইবিলাক কথা মানে মই এই দুটা কথা গম পাই মোৰ মনটো বৰ ভাল লাগিলে। আৰু এটা ভাল লাগিলে কি, তেতিয়াৰ দিনতে, এতিয়া আমাৰ দেশৰ ৰাষ্ট্ৰপতিগৰাকী আমাৰ ৰাষ্ট্ৰপতি সেয়াগৰাকী প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিলে হয়নে? এতিয়া যিগৰাকী আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, তেখেতে নিজাববীয়াকৈ একো ডিচিশ্যন ল'ব নোৱাৰে বুলি মই ভাবোঁ বা দেখোঁ আৰু তেখেততো নিজাববীয়া ডিচিশ্যন একো ল'ব নোৱাৰে। তেতিয়াৰ দিনতে আহোম ৰজা ফুলেশ্বৰী কিমান শক্তিশালী আছিল ভাবা হয়নে? আশা কৰোঁ কথাখিনি জানি ভাল লাগিলে। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব ভিডিঅ'টো। আৰু এনেকুৱাসকল মানুহে যদি ভিডিঅ'টো পাইছে যে তেখেতৰ কোনোবা চিনাকি মানুহ আছে শিৱসাগৰৰ, চিনাকি কাৰোবাক জনাব বিচাৰিছে, প্লিজ শ্বেয়াৰ কৰিব। যিসকলে আগতেই চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। যিসকলে ৰেণ্ডমলি স্ক্ৰল কৰোঁতে ভিডিঅ'টো আহি গৈছে, ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।